নমস্কাৰ মোৰ বন্ধু-বান্ধৱীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ তোমালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো। আজি মই ক্লাছ 7 ইংলিছ লেসন 1 হবিজ এই চেপ্টাৰৰ কোৱেশ্চন আনসাৰ কেইটা আলোচনা কৰিম। এক্টিভিটিছৰ তোমালোকে ভিডিঅ'টি শেষলৈকে সম্পূৰ্ণকৈ চাই লোৱা আৰু যদি মোৰ চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিবা। তোমালোকৰ স্কুলত চেপ্টাৰটো নিশ্চয় পঢ়াইছে, তোমালোকে বুজি পাইছা। এতিয়া আমি এক্টিভিটিছৰ কোৱেশ্চন আনসাৰ কেইটা আলোচনা কৰো। তোমালোকে ভিডিঅ'টি শেষলৈকে চাবা আৰু তোমালোকে কুৱেশ্চনৰ আনসাৰ কেইটা বহিত লিখি লবা আৰু মই এই কুৱেশ্চনৰ আনসাৰ কেইটা অৰ্থ সহকাৰে তোমালোকক বুজাই দিম। এক্টিভিটিজ 1 নম্বৰ, let's find out how much we have understood। আমি কি বুজি পাইছো জানো আহা। ইয়াৰ অৰ্থ 1 নম্বৰৰ এ নম্বৰ কুৱেশ্চন, What is a hobby? হবি কি? হবি হল তোমালোকে মনত ৰাখিবা, হবি হল শখ নাইবা আমি আজৰি সময়ত কৰা আমাৰ ভাল লগা কাম কাজবোৰ, হয়নে? যেনে কাৰোবাৰ কিতাপ পঢ়া, নাইবা কাৰোবাৰ খেল ধেমালি কৰা, নাইবা কাৰোবাৰ আৰ্টছ অৰ্থাৎ ছবি আঁকা। ইয়াৰ এনসাৰ লিখিবা এইদৰে, এক্টিভিটিজ which give us fun and joy are hobbies। যে হবি কি? হবি মানে হল যি কাৰ্যকলাপ বা যি কাম কাজে আমাক আনন্দ ফূৰ্তি দিয়ে সেয়াকে হবি বুলি কয়, হয়নে? দিয়া চোৱা 2 নম্বৰ কুৱেশ্চন, What do hobbies give us? হবি আমাক কি দিয়ে? এনসাৰ এইদৰে কৰিবা, hobbies give us pleasure। pleasure মানে হল আনন্দ, হবিয়ে আমাক আনন্দ দিয়ে। তোমালোকে সকলোৱে কমেন্ট কৰি জনাবা তোমালোকৰ কাৰ কি হবি, অৰ্থাৎ তোমালোকে কি কৰি ভাল পোৱা। এতিয়া চোৱা 3 নম্বৰ কুৱেশ্চন, What is a philately? What difficulty would you face if you take up philately? এনসাৰ এইদৰে কৰিবা, এনসাৰ The collecting and study of stamps are called philately। Paragraph change কৰি লিখিবা, Nowadays with the advancement of technology, communication system have changed people mostly communication, talk, email, SMS, MMS, etc. Because of this reason, nowadays we face difficulty to take up philately। এইখিনি লিখিবা। তাৰপিছত 2 নম্বৰ কুৱেশ্চন, What is Irfan is hobby? What does he like to do? এনসাৰ লিখিবা, Irfan hobby is painting। ইৰফানৰ হবি আছিল বা শখ আছিল পেইন্টিং কৰা। He likes to sit and paint landscape। landscape মানে হল প্ৰাকৃতিক দৃশ্য আঁকা আৰু তেওঁৰ প্ৰাকৃতিক দৃশ্য আঁকাটো তেওঁ পছন্দ কৰিছিল। 3 নম্বৰ কুৱেশ্চন, Name a few indoor and outdoor hobbies। কেইটামান তোমালোকৰ ঘৰৰ ভিতৰত আৰু ঘৰৰ বাহিৰত হবিৰ নাম লিখিবলৈ দিছে। এনসাৰ লিখিবা এইদৰে, এনসাৰ দি লিখিবা, Indoor hobbies are painting, singing, listening to music, reading, etc. তাৰপিছত লিখিবা এইকেইটা আছে ঘৰৰ ভিতৰত আৰু এইকেইটা লিখিবা আউটডোৰ হবিজ are ঘৰৰ বাহিৰত, গাৰ্ডেনিং, ট্ৰেভেলিং, সুইমিং, ফটোগ্ৰাফি, etc. এইখিনি লিখিবা। তাৰপিছত লিখিবা 1 নম্বৰ কুৱেশ্চন, 1 নম্বৰ, What is a kitchen garden? What is a kitchen garden? এনসাৰ এইদৰে কৰিবা, It is a small garden where we grow vegetable and fried for out on us। তাৰপিছত লিখিবা 2 নম্বৰ কুৱেশ্চন, Every morning I water the plant and clean bed. What does that mean
Bat mean hair. Answer is লিখিবা here bats mean the ground of a plane. বন্ধুসকল আজি ভিডিঅ'টি ইয়ালৈকে মই পাৰ্ট 2 তিনি টকা কোৱেশ্চন আনসাৰ কেইটা আলোচনা কৰিম আৰু যদি তোমালোকে কোনটো চেপ্টাৰৰ ভিডিঅ' লাগে কমেন্ট কৰি জনাবা আৰু ভিডিঅ'টি ভাল লাগিলে লাইক কৰি চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টি তোমাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিবা মই অতি সোনকালেই পাৰ্ট 2 অৰ্থাৎ লেসন 2 কোৱেশ্চন আনসাৰ কেইটা ডিসকাস কৰিম তোমালোকে চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখা